নলবাৰী জিলাৰ জাগাৰস্থিত 2010 চনতে স্থাপিত জাগাৰা গোৱালপাৰা পথত থকা মহেন্দ্ৰ মোহন ব্ৰহ্মবিদ্যা যোগাশ্ৰমত বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয়। বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা চুৰিকাণ্ডৰ পিছতে পানীৰ মটল চিলিণ্ডাৰ চুৰি কৰাৰ উপৰিও গডৰেজৰ লগ ভাগি অত্যন্ত সা সামগ্ৰী চুৰি কৰা সন্দেহে আশ্ৰম কৰ্তৃপক্ষৰ। দীক্ষা দিবলৈ যোৱা গুৰুৰ শ্ৰীমদ স্বামী সদানন্দ ব্ৰহ্মচাৰী দুদিনৰ অনুপস্থিতিৰে সুযোগ লৈ সংঘটিত কৰে এই চুৰিকাণ্ড। এইখন মহেন্দ্ৰ মোহন ব্ৰহ্মবিদ্যা যোগাশ্ৰম 10 চনতে আমাৰ স্থাপিত হোৱা, কিন্তু আজি অৰ্থাৎ যোৱা ৰাতি যিটো চুৰিকাণ্ড সংঘটিত হৈছে সেইটো আচলতে দুৰ্ভাগ্যজনক আৰু কাৰো অন্যায়কাৰী অনুষ্ঠান নহয়। আৰু এনেকুৱা চুৰিকাণ্ড আমি আগৰ পিছত তেনেকুৱা নাই, বাহিৰত কৰিলেও তেনেকৈ তালা ভাঙি বা এনেকুৱা লুটপাট কৰা নাছিল। গতিকে এইটো আমি প্ৰশাসন ফালৰ পৰা বা আপোনালোকৰ ফালৰ পৰা আমি এটা উচিত তদন্ত বিচাৰিছোঁ, কাৰণ এইটো আমাৰ সকলোৰে ধৰ্মীয় অনুষ্ঠান, এইটো কাৰো ক্ষতি সাধন কৰা বস্তু নহয়। এইখিনিয়ে মই কৈছোঁ। আৰু এতিয়া যোৱাৰ পিছত ইয়াৰ চাবিটো মোৰ তাতে থাকে, গুৰুদেৱৰ চাবিটো। মই সদায় সন্ধিয়া লাইটটো জ্বলাওঁ, ঘৰটো চোৱা চিতা কৰি থাকোঁ। ৰাতিপুৱা খুলি লাইট টাইট নুমাওঁ। তেনেকৈ আজি ৰাতিপুৱাও মই লাইট নুমাব আহিলোঁ, চাব আহিলোঁ, চাওঁ যে ঘৰৰ দৰ্জাখন তালাটো খোলা, তলতে ৰদডাল পৰি আছে গিলাছত। তাৰপিছত মই সোমাই আকৌ চোৱা নাই, কিন্তু মই নোচোৱাকৈ ভিতৰত সোমাই চালোঁ, দৰ্জাখন খোলা আছে যেতিয়া। আলমাৰিটোও খোলা কি ৰদেদি বেকা কৰি দৰ্জাখন ভাঙিছে, গ্লাছখন ভাঙি আছে। গ্লাছখন ভাঙি আছে, দৰ্জাখন ভাঙি আছে, বেকা হয়। তাৰপিছত মই এখেতসকলক মই জনালোঁ, এই দুজনক ফোন কৰি যে কথাটোতো ৰাতি এনেকুৱা হৈছে, গতিকে কি কৰা যায়। সেইমতে আমি সেই পুলিচক জনাম বুলি পুলিচৰ থানাত যাই জনাম। বস্তু এতিয়া নহ'ল আমি গম পোৱাত চববিলাক গম নাপাওঁ, কিন্তু গম পোৱাত আমাৰ মূল পানীৰ মটৰটো নাই। গডৰেজটোৰ পৰা ভিতৰত কি নিচি নাজানো, এতিয়া আমি খুলি চোৱা নাই। তাৰপিছত এই চিলিণ্ডাৰটো এটা আছিল, ফুল চিলিণ্ডাৰ, সেইটো লগোৱা নাই। এই পানীৰ মটৰটো নিছে। ফুল চিলিণ্ডাৰ এটা এক্সট্ৰাকৈ আছিল, সেইটো নিছে। কিন্তু যিটো আমাৰ চোলাৰ লগত লগ লাগি আছে সেইটো নিয়া নাই। বাকী সেই চিলিণ্ডাৰটো নিছে। বাকী আৰু কি বা নিছে। গুৰুগৰাকীৰ নাম কি আপোনাৰ? গুৰুগৰাকীৰ নাম সদানন্দ ব্ৰহ্মচাৰী। হয় হয়। সদানন্দ ব্ৰহ্মচাৰী। কিমান বছৰ ধৰি তেখেত আছে ইয়াত? তেখেত আজি প্ৰায় 1.5-2 বছৰ পৰা ইয়াত থাকে। ইয়াতে থাকেই, প্ৰায় থাকে। আপোনালোকৰ কমিটি আছে ইয়াত? আমাৰ কমিটি আছে। আমাৰ অন্য জেগাতো তেখেত যায়, অন্য জেগাতো তেখেতৰ আশ্ৰম আছে, কিন্তু স্থায়ীভাৱে ইয়াতেই থাকে বেছিকৈ। কালি যোৱা ৰাতি নাছিলে ইয়াত? যোৱা ৰাতি নাই, পৰহিৰ পৰা নাই তেখেত। তাৰমানে বেলেগত সেই দীক্ষা দিব গৈছে, আৰু গুৰু পূজা আছে অন্য আশ্ৰমত, এই বৰকা সেই চাইডত, তাতে সেনেকৈ গৈছে। তাতে আজি অহাকালি পৰহিৰ ভিতৰত আহিব। আৰু তেখেত কি জনাব এতিয়া প্ৰশাসনক? আপোনালোকে প্ৰশাসনক জনাব আমাৰ বৰ্ণমান ডাঙৰীয়া যেনেকৈ কৈছে তেনেকৈ, যিহেতুকে আমাৰ এই অনুষ্ঠানটো কোনো ক্ষতিকাৰক, কাৰো একো ক্ষতিকাৰক অনুষ্ঠান নহয়, ভালৰ বাহিৰে জনসাধাৰণৰ ভাল কামৰ বাহিৰে বেয়া কাম নকৰে। আধ্যাত্মিক দিশৰ যিহেতুকে এইখন আশ্ৰম, আমাৰ সেই তেনেকুৱা ধৰ্মীয় চিন্তা চৰ্চাৰেহে সমাজখন পৰিচালিত কৰাৰ কাৰণে গুৰুদেৱে সদায় চিন্তা কৰে, আমাকো তেনেকৈয়ে কৈছে। গতিকে আমি এতিয়া প্ৰশাসনক আপোনালোকৰ মাধ্যমেদি এটাই অনুৰোধ কৰিম, উচিত তদন্ত কৰি আমাৰ যি এই চুৰিকাণ্ড কৰা মানুহকেইটা ধৰা ফেলে তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগে। আমি ৰাইজৰ ফালৰ পৰা এইটো বিচাৰোঁ, এই আশ্ৰমখন যিহেতু সমূহ ৰাইজৰ, ইয়াতে গধূলি পৰত বা দিনত যিকোনো সময়তে আমি মানুহ আহি ইয়াত বহে, শাস্ত্ৰ আলোচনা হয়, বিভিন্ন কথা ইয়াতে আলোচনা হয়। গতিকে ইয়াৰে উন্নতিটো আমি বিচাৰোঁ। ইয়াৰে যিটো অন্যায় হৈছে, এই অন্যায়টো যাতে ভৱিষ্যতে নহয়, ইয়াৰ এটা সুব্যৱস্থা আমি প্ৰশাসনৰ ফালৰ পৰাও বিচাৰোঁ। নলবাৰীৰ পৰা পিংকু ৰায়চৌধুৰীৰ ৰিপৰ্ট, DB নিউজ।